হেল্ল' ফ্ৰেণ্ডসকল, আজি আকৌ মই আপোনালোকৰ বাবে ধামাকাদাৰ অফাৰ এটা লৈ আহিছোঁ, য'ত নেকি আপোনালোকে প্ৰতিটো ৰেফাৰৰ বিপৰীতে কিন্তু 300 কৈ পাই যাব। ইয়াতে আপোনালোকে নিশ্চয় দেখি গৈছে গেট ৰিৱাৰ্ড 300, আৰু ইয়াতে চাওক আপোনালোকে তলফালে দেখি গৈছে ৰেফাৰেল ৰিৱাৰ্ড অলৰেডি মই কিমান টকা ইনকাম কৰিছোঁ, 15,700 টকা কিন্তু মই এই এপটোৰ জৰিয়তে ইনকাম কৰিছোঁ। আপুনি জাষ্ট কি কৰিব লাগিব, আপুনি ফাৰ্ষ্ট টাইম একাউণ্ট যদি খোলা নাই ইয়াতে একাউণ্টটো খুলিব লাগিব। একাউণ্টটো খোলাৰ পিছত আপুনি আপোনাৰ ফ্ৰেণ্ডক ৰেফাৰ কৰিব। ৰেফাৰ কৰাৰ পিছত আপোনাৰ ফ্ৰেণ্ডজন যেতিয়া একাউণ্ট খুলিব, একাউণ্ট খোলাৰ পিছত কিন্তু 2 পৰা 7 দিনৰ ভিতৰত আপোনালোকে এই টকাটো লাভ কৰিব। তো আশা কৰিছোঁ আপুনি নিশ্চয় জানিব পাৰিছে। আৰু এই অফাৰটো কিন্তু এঞ্জেল ওৱান নামৰ যিটো এপছ, এই এপছৰ পৰা ওলাইছে। আৰু আপোনালোকে আগত যিহেতুকে এঞ্জেল ওৱানত কাম কৰিছিলে সেইসকলে জানে যে এঞ্জেল ওৱান এপটো কিমান ভাল এটা এপছ। গতিকে আপোনালোকে যিসকলে এতিয়ালৈকে এঞ্জেল ওৱানত একাউণ্ট খোলা নাই, সোনকালে একাউণ্ট খোলক। আৰু একাউণ্ট খুলি কেনেকৈ আপোনালোকে ৰেফাৰ কৰি ইনকাম কৰিব পাৰিব, এতিয়া মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। যেই নহওক কিয় ফ্ৰেণ্ডসকল, মই আপোনালোকৰ বাবে ভিডিঅ'টো ডিছক্ৰিপশ্যনত লিংক দি ৰাখিছোঁ। আপোনালোকে সেই লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এঞ্জেল ওৱান এনেকৈ আহি যাব। আপোনালোকে এপছটো ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত আপোনালোকৰ সন্মুখত অপেন অপশ্যন আহি যাব। ইনষ্টল কৰি অপেন কৰিব। অপেন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। ইয়াতে আপোনালোকে তলফালে চাওক গেট ষ্টাৰ্ট অপশ্যন আছে, আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে এলাউ কৰি দিব। এলাউ কৰাৰ লগে লগে আপোনালোকে কি কৰিব, আপোনাৰ মোবাইল নাম্বাৰ এটা বহাই আপোনালোকে চেণ্ড অ'টিপি অপশ্যনত ক্লিক কৰিব। চেণ্ড অ'টিপি অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা অ'টিপি আহিব। আপোনালোকে জাষ্ট অ'টিপিটো ইয়াতে পাব এণ্ড আপুনি আকৌ নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে আপোনালোকে কিন্তু এটা গুৰুত্বপূৰ্ণ বিষয় লক্ষ্য কৰিব লাগিব। সেইটো হ'ল ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো আহিব আৰু ইয়াতে আপোনাৰ নাম আহিব আৰু ইয়াতে আপোনাৰ ৰেফাৰেল কোডটো আহিব। আৰু যদি নাহে তেনে ক্ষেত্ৰত আপোনালোকে টাইপ কৰি দিব। স্ক্ৰীনত যিটো ৰেফাৰেল কোড দেখিবলৈ পাইছে আপোনালোকে 101955 UMN, আপোনালোকে স্ক্ৰীনত যিটো দেখিবলৈ পাইছে এই ৰেফাৰেল কোডটো ইয়াতে বহাই দিব। এই যিটো অপশ্যন দেখিবলৈ পাইছে ইউজ ৰেফাৰেল কোড ইয়াতে বহাই দিব। ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ থাকিব, ইয়াতে আকৌ আপোনাৰ নাম বহাব। আৰু এই ৰেফাৰেল কোডটো বহাবলৈ আপোনালোকে ভুল নকৰিব। ৰেফাৰেল কোডটো বহাই আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। যদি দেখা যায় যে আপোনাৰ ৰেফাৰেল কোডটো অলৰেডি ইয়াতে শ্ব' কৰি আছে অন্য ৰেফাৰেল কোড, তেনে ক্ষেত্ৰত কি কৰিব, আপুনি অন্য এটা মোবাইল নাম্বাৰ ইউজ কৰিব। ইউজ কৰি আপোনালোকে ইয়াতে নতুনকৈ আকৌ ৰেফাৰেল কোডটো বহাই আপোনালোকে বহাব পাৰিব। আকৌ আপুনি প্ৰথমৰ পৰা আকৌ নতুন এটা মোবাইল নাম্বাৰ দি ষ্টাৰ্ট কৰিব। তাৰপিছত আপোনালোকে যেতিয়া ৰেফাৰেল কোডটো বহাই আপোনাৰ নাম বহাই নেক্সট কৰিব। নেক্সট কৰাৰ লগে লগে চাব আপোনালোকৰ এনেকৈ আহি গৈছে। আপুনি কণ্টিনিউ উইথ গুগল অপশ্যনত ক্লিক কৰি আপুনি যিকোনো এটা জিমেইল ছেট কৰি দিব। এনেকৈ আপোনালোকৰ সময় এটা যাব। যিকোনো জিমেইল এটা ছিলেক্ট কৰাৰ পিছত আপোনাৰ জিমেইলতো এটা অ'টিপি যাব। আপোনালোকে সেই অ'টিপিটো আকৌ ইয়াতে বহাই দিব। অ'টিপিটো বহাই দিয়াৰ পিছত নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে ক্লিক পান কাৰ্ড পিকচাৰ, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ক্লিক পান কাৰ্ড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এলাউ খুজিব। আপোনালোকে প্ৰথমটো অপশ্যনত এলাউ কৰি দিব। এলাউ কৰাৰ পিছত আপোনালোকে কি কৰিব, আপোনাৰ কেমেৰাটো অপেন হ'ব। আপুনি জাষ্ট আপোনাৰ পেন কাৰ্ডটো ডাইৰেক্ট পিকচাৰ মাৰিব। পিকচাৰ মাৰাৰ লগে লগে আপোনালোকে চাব ক্লিয়াৰ হৈছে নে নাই। ক্লিয়াৰ হ'লে আপোনালোকে কনফাৰ্ম কৰিব। আৰু যদি ক্লিয়াৰ নহয় তেনে ক্ষেত্ৰত এই যিটো অপশ্যন আছে ক্লিক এগেইন, আপোনালোকে ক্লিক এগেইন অপশ্যনত ক্লিক কৰি আকৌ ক্লিক কৰিব পাৰিব। যেতিয়াই আপোনালোকে পান কাৰ্ডটো ক্লিক কৰিব, চাব আপোনাৰ ইয়াতে পেন কাৰ্ড নাম্বাৰ, আপোনাৰ ডেট অফ বাৰ্থ আৰু আপোনাৰ ফাদাৰ্ছ নেম আহি যাব। আৰু যদি নাহে তেনে ক্ষেত্ৰত আপুনি টাইপ কৰিও বহাই দিব পাৰিব। তাৰপিছত আপুনি আকৌ কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। ইয়াতে আপোনাৰ একাউণ্ট নম্বৰ দিব লাগিব। একাউণ্ট নম্বৰ দিয়াৰ সময়ত এটা কথা মন কৰিব, যিটো একাউণ্ট নম্বৰৰ সৈতে আপোনাৰ ফোনপে', গুগল পে' বা পে'টিএম খোলা আছে সেই একাউণ্ট নম্বৰটো ইউজ কৰিব। অন্যথা কিন্তু আপোনালোকে ফাৰ্ষ্ট ষ্টেপটো কমপ্লিট কৰিব। লগে লগে ইয়াতে আপোনাৰ একাউণ্ট নাম্বাৰ, একাউণ্ট কনফাৰ্ম আৰু IFSC কোড আপোনালোকে বহাব এণ্ড আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে ভেৰিফাই হ'ব আৰু আপোনাৰ বেংক একাউণ্টত 1 টকা এটা লগে লগে ক্ৰেডিট হ'ব। তাৰপিছত ইয়াতে চাওক আপোনাৰ আধাৰ কাৰ্ডটো লাগিব। ইয়াতে জাষ্ট আপুনি ইয়েছ অপশ্যনত ক্লিক কৰিব। আধাৰ কাৰ্ড দি যিহেতু KYC কৰিব লাগিব। ইয়েছ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। এতিয়া আপুনি কি কৰিব, ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো বহাই দিব আৰু এই কেপচা কোডটো এই বাকচত বহাব এণ্ড আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব। আপুনি OTPটো বহাই দিব এণ্ড আপুনি কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে যদি আপোনালোকৰ এনেকুৱা ছেট ইউৰ ডিজিলকাৰ চিকিউৰিটি পিন আহে, তেনে ক্ষেত্ৰত আপোনালোকে 1 2 3 4 5 6 মাৰি দিব। 1 পৰা 6 লৈকে মাৰি দিব। আৰু যদি এনেকুৱা আপুনি যদি 1 পৰা 6 লৈ মৰাৰ পিছত যদি আপোনালোকৰ ডিজিলকাৰটো অ'পেন নহয়, তেনে ক্ষেত্ৰত আপুনি কি কৰিব, তেনে ক্ষেত্ৰত আপুনি চাব আপোনাৰ তলফালে এটা অপশ্যন আহিব, এইটো হ'ল ফৰগেট চিকিউৰিটি। আপুনি ফৰগেট চিকিউৰিটি অপশ্যনত ক্লিক কৰিব লাগিব। ফৰগেট চিকিউৰিটি অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে মান্থ ইয়াৰ বহাৰ পিছত আপুনি কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে চাব আপোনাৰ নতুনকৈ ইয়াৰ ছেট ইউৰ ডিজিলকাৰ চিকিউৰিটি পিন নতুনকৈ এটা পিন দিবলৈ দিছে। আপুনি 1 পৰা 6 লৈকে বহাই দিব, হৈ যাব। তাৰপিছত আপুনি কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত এলাউ কৰি দিব। এলাউ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এই অপশ্যনটো আহি যাব, ক্লিক এ সেলফি। আপুনি অপেন কেমেৰা অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত কেমেৰাটো অপেন হ'ব। আপুনি আপোনাৰ কেমেৰাটো ফটোটো কেপচাৰ কৰি ল'ব। কেপচাৰ অপশ্যনত ক্লিক কৰি ফটোটো
কেপচাৰ হোৱাৰ পিছত আপুনি সেভ এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰিব আৰু যদি ফটোটো ক্লিয়াৰ নহয় ক্লিক এই অপশ্যনত ক্লিক কৰিব পাৰে সেভ এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি ডিজিটেলি সিগনেচাৰ কৰি দিব আপোনাৰ হাতেৰে ইয়াতে লিখিব পাৰিব মই যেনেকৈ কৰিছো কৰাৰ পিছত আপুনি আকৌ সাবমিট কৰিব সাবমিট কৰাৰ পিছত ইয়াতে চাওক অপশ্যন আছে আপুনি জাস্ট একো কৰিব নালাগে তলফালে চাওক ডো ইট লেটাৰ অপশ্যন এটা দেখিবলৈ পাইছে আপোনালোকে এই অপশ্যনত ক্লিক কৰিব প্ৰচেছ অপশ্যনত নহয় আপোনালোকে ডো ইট লেটাৰ অপশ্যনত ক্লিক কৰিব আপোনালোকে যদি ভিডিওটো নাচায় তেনে ক্ষেত্ৰত বুজি নাপাব সেইবাবে মই কৈছো ভিডিওটো চাওক ডো ইট লেটাৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ হৈ যাব আপুনি প্ৰথম অপশ্যনটো সিলেক্ট কৰিব এণ্ড নেক্সট অপশ্যনত ক্লিক কৰিব আকৌ আপোনালোকৰ সন্মুখত এনেকৈ হৈ যাব আপুনি আদাৰ্ছ অপশ্যনত ক্লিক কৰিব এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে কি কৰিব ইয়াৰ পৰা চাওক আপোনাৰ মেল হলে মেল দিব মেৰিট হলে মেৰিট দিব আনমেৰিট হলে আনমেৰিট দিব তাৰপিছত আপুনি জাস্ট আকৌ প্ৰচেছ অপশ্যনত ক্লিক কৰি দিব লাগিব প্ৰচেছ অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক আপোনাৰ নমিনি দিবলৈ দিছে আপুনি জাস্ট কি কৰিব ডো ইট লেটাৰ অপশ্যনত আকৌ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব এতিয়া আপুনি এই অপশ্যনটো টিক লগাব ইয়াতে আপোনাৰ আধাৰ নম্বৰ বহাব এণ্ড আপুনি সেন্ড ওটিপি অপশ্যনত ক্লিক কৰি দিব সেন্ড ওটিপি অপশ্যনত ক্লিক কৰাৰ লগে লগে ওটিপি আহিব ওটিপি ইয়াতে বহাব এণ্ড আপুনি ভেৰিফাই ওটিপি অপশ্যনত ক্লিক কৰি দিব ভেৰিফাই ওটিপি অপশ্যনত ক্লিক কৰাৰ লগে লগে অলপ সময় ল'ব এণ্ড আপোনালোকৰ সন্মুখত সাকসেছফুলি এনেকৈ মানে একাউণ্টটো ওপেন প্ৰসেছ যেটো এটো কমপ্লিট হৈ যাব আপুনি যদি আজি একাউণ্ট খোলে অহাকালৈ আপোনাৰ একাউণ্টটো ওপেনিং হৈ যাব একাউণ্টটো ওপেনিং হোৱাৰ পিছত আপোনালোকে জাস্ট যেতিয়া এপটো ওপেন কৰিব আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব আপোনালোকে জাস্ট এই যেটো একাউণ্ট অপশ্যন দেখিব আছে তলফালে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে উপৰফালে সবটা গেট অপশ্যন আছে ৰিৱাৰ্ড ইয়াতে চাওক 300 আপোনালোকৰ ক্ষেত্ৰত 1000 আহিব পাৰে 500 আহিব পাৰে মানে এটো সকলো ক্ষেত্ৰত বেলেগ বেলেগ শো কৰে তো মোৰ ইয়াতে কিন্তু 300 কৈ শো কৰি আছে তো আপোনালোকে তাৰ পিছত ইয়াতে চাওক ৰেফাৰ কৰি ইনকাম কৰাৰ বাবে জাস্ট এই যেটো অপশ্যন থাকিব শেয়াৰ লিংক বায়া হোৱাটছআপ আপোনালোকে ইয়াতে ক্লিক কৰি আপুনি আপোনাৰ ফ্ৰেণ্ডসকলক ৰেফাৰ কৰি ইয়াৰ পৰা টকা ইনকাম কৰিব পাৰিব টকা খৰচ আপুনি নিশ্চয় জানিব পাৰিলে যে আপোনালোকে এঞ্জেলনৰ পৰা কেনেকৈ ৰেফাৰ কৰি টকা ইনকাম কৰিব পাৰিব